সামার্থ পোর্টাল সেকেন্ড মেরিট লিষ্ট 2026 সেকেন্ড মেরিট লিষ্ট ইতিমধ্যে পাব্লিছ হৈ গৈছে। সামার্থ পোর্টালৰ BA BSc BCom BBA সামার্থ পোর্টালৰ সেকেন্ড মেরিট লিষ্ট সেকেন্ড রাউন্ড অফ মেরিট লিষ্ট পাব্লিছ হৈ গৈছে। কেনেকৈ চেক কৰিবা, কাৰ কাৰ নাম আছে কেনেকৈ চেক কৰিবা চাই লোৱা। ফাৰ্ষ্ট অফ অল কথা, তোমালোকে সামার্থ পোর্টালৰ অফিচিয়েল ৱেবছাইটত যাবা আৰু এনেকুৱা ইণ্টাৰফেচ আহিব যেতিয়া অফিচিয়েলত যাবা। তাৰে পিছত চাব পাৰিছা সেকেন্ড মেৰিট লিষ্ট। তোমালোকে কি কৰিবা, যিটো ইজিয়েষ্ট ৱে, মই ইজিয়েষ্ট ৱে দেখাই আছোঁ। ইয়াতে লিখা আছে সেকেন্ড মেৰিট লিষ্ট, ইয়াতেও ভিউ কৰিব পাৰিবা, বাট তোমালোকে এইটো প্ৰচেছেৰে যাবা। ইয়াতে মোৰত ক্লিক কৰিবা, মেৰিট লিষ্ট ক্লিক কৰিবা, তাৰে পিছত ক্লোজ মাৰিবা, তাৰে পিছত ৰাউণ্ড 2 মাৰিবা, ৰাউণ্ড 2 মাৰাৰ পিছত এগেইন ক্লোজ মাৰিবা, তাৰে পিছত চোৱা মেৰিট লিষ্ট আহি গৈছে এয়া। তাৰে পিছত কি কৰিবা, ছাপ'জ তোমাৰ কলেজখন BS কলেজ কাৰ আণ্ডাৰত হয়, এক্সাম্পল হিচাপে লৈছোঁ, BS কলেজখন ভট্টদেৱৰ আণ্ডাৰত হয়। দেন তুমি ইনষ্টিটিউশ্যন নেম ইয়াতে ভট্টদেৱ ইউনিভাৰ্চিটি সাৰ্চ কৰিব লাগিব, ভট্টদেৱ ইউনিভাৰ্চিটি সাৰ্চ কৰিব লাগিব, স্ক্ৰল কৰি দিবা ভট্টদেৱ ইউনিভাৰ্চিটিলৈ। ইয়াতে ভট্টদেৱ ইউনিভাৰ্চিটিটো দিবা, ভট্টদেৱ ইউনিভাৰ্চিটি সাৰ্চ কৰিলা, এগেইন ক্লোজ দিবা। তাৰে পিছত ইয়াতে চোৱা BS কলেজৰ এক্সাম্পল হিচাপে লৈছিলোঁ, BS কলেজৰ অলপ টানি দিবা আৰু ইয়াতে চোৱা বেচেলৰ অফ আৰ্টছৰ মেৰিট লিষ্ট, বেচেলৰ অফ ছায়েন্সৰ মেৰিট লিষ্ট, বেচেলৰ অফ কমাৰ্চ মেৰিট লিষ্ট। চ' এনেকৈ তোমালোকে চেক কৰিব পাৰিবা। যেনেকৈ মই এটা চেক কৰিছোঁ বেচেলৰ অফ আৰ্টছ BS কলেজৰ, ইয়াতে মই চেক কৰি লৈছোঁ মেৰিট লিষ্টটো। এইটো এতিয়া আহিছে চোৱা, জেনেৰেলৰ কাট অফ এৰাবিকত 53, এছামিছত কিমান গৈছে, এছামিছত 75, ষ্টাৰ্টিং লয়েষ্ট কিমান, জেনেৰেলৰ এছামিছৰ জেনেৰেল 72। সেনেকৈ তোমালোকে কাট অফ চেক কৰিব পাৰিবা। কাৰ কাৰ নাম আছে তোমালোকে সকলোৱে চেক কৰি লোৱা। একদম ইজিয়েষ্ট প্ৰচেছটো দেখাই দিছোঁ, এগেইন দেখাইছোঁ, মই এগেইন দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰত ক্লিক কৰিবা, মোৰত মেৰিট লিষ্টত ক্লিক কৰিবা, তাৰপিছত ক্লোজ ক্লিক কৰিবা, তাৰপিছত ৰাউণ্ড 2, ইয়াতে ৰাউণ্ড 1 ৰাউণ্ড 2 আছে, ৰাউণ্ড 2ত ক্লিক কৰিবা, তাৰপিছত ক্লোজ মাৰিবা। এগেইন তোমালোকে ইয়াতে ইনষ্টিটিউশ্যন, ছাপ'জ ডিব্ৰুগড় ইউনিভাৰ্চিটি মাৰিলোঁ, ক্লোজ। এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত সোণাৰী কলেজৰ চাব লাগে, ইয়াতে সোণাৰী কলেজ আছে, বা স্ক্ৰল কৰি দিবা, বা ইয়াতেও মাৰিব পাৰিবা ইনষ্টিটিউশ্যন নেম, ইয়াতেও মাৰিব পাৰিবা যিখিনি আছে ডিব্ৰুগড়ৰ আণ্ডাৰত। তাৰপিছত ইয়াতে ছাইডত মেৰিট লিষ্ট পাই যাবা। যেনে সোণাৰী কলেজ এক্সাম্পল হিচাপে লৈছোঁ, সোণাৰী কলেজ বেচেলৰ অফ ছায়েন্স সোণাৰী কলেজৰ ইয়াতে পাই যাবা। এনেকুৱা বেচেলৰ অফ ছায়েন্স সোণাৰী কলেজৰ মেৰিট লিষ্ট এনেকৈ পাই যাবা। চ' ইজিয়েষ্ট ৱে। কাৰ কাৰ নাম আছে কমেণ্টত জনাবা। আৰু যিবোৰ ষ্টুডেণ্টৰ নাম নাই স্পট এডমিশ্যনৰ কাৰণে, প্লিজ নেক্সট এটা ভিডিঅ' আনি আছোঁ স্পট এডমিশ্যন ৰিগাৰ্ডিং A to Z ডিছকাশ্যন কৰিম। চ' প্লিজ ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে স্পট এডমিশ্যনৰ বিষয়ে গম পোৱা, কেনেকৈ ল'ব লাগিব স্পট এডমিশ্যন, এণ্ড কি ডকুমেণ্টছ লাগিব সেইটোও ডিছকাশ্যন কৰিম নেক্সট ভিডিঅ'ত। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। এণ্ড সকলোকে বিনম্ৰ অনুৰোধ যে ভিডিঅ'টো ভাল লাগিলে লাইক এটা, কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব কৰিবা বা ফ'ল' কৰি ৰাখিবা ফেচবুক পেজ। ধন্যবাদ।